নমস্কাৰ, কি খবৰ সকলোৰে? আজি ২৬ তাৰিখ, ২৭ তাৰিখ লাষ্ট দিছিলে, অহাকাইলৈ লাষ্ট হয় গ্ৰাউণ্ডৰ। সম্ভৱ চাগে যিমানখিনি মানে গ্ৰাউণ্ড ঠিক কৰিবলৈ দিছিলে, মানে ওপৰলৈ মানে দিছিলে নহয় হেৰিটো আপডেটটো দিবলৈ, দিলেই চাগে সম্ভৱ SP সকলে সকলোৱে গ্ৰাউণ্ড চাউণ্ড ঠিক কৰি কোনখন ডিষ্ট্ৰিক্টত কোনকেইখন গ্ৰাউণ্ড লৈছে। তোমালোকে কমেণ্টত জনাবা কোনখন গ্ৰাউণ্ড ঠিক কৰিছে। আৰু মেইন কথাটো হ'ল আজি অসম পুলিচৰ যিটো মানে কাট অফ, যিটো ফিজিকেল কাট অফ হয় যে কিমানটো পালে ৰিটাৰ্ণ দিবলৈ পাবা, কিমান পালে ৰিটাৰ্ণ দিবলৈ পাবা বা কিমান মাৰ্ক লাগিব ABUBত এবাৰ। তোমালোকে সকলোৱে তোমালোকৰ আইডিয়া অনুযায়ী ক'বা কমেণ্টত। মই মোৰ নিজৰ আইডিয়া মতে কৈছোঁ। এইবাৰ প'ষ্ট আছে ৪,০০০ আৰু প্ৰায় কিবা এটা ২-৪টা কম আছে। আগৰবাৰ আছিলে ২১০০ প'ষ্ট। ২১০০ প'ষ্টত ফিজিকেল কাট অফ গৈছিলে 30, 31 তেনে গৈছিলে। এইবাৰ আছে ৪,০০০, মানে ডাবুল ধৰা। 100মান কম হ'ব, 100-150মান, কিন্তু প্ৰায় ডাবুলে আছে প'ষ্ট। কিমান কাট অফ যাব পাৰে এইবাৰ ফিজিকেলৰ কাৰণ ফিজিকেল কিমান কাট অফ ফিজিকেলত পোৱা লাগিব মানে এবাৰ ৰিটেন দিবলৈ? মোৰ আইডিয়া মই যিটো মানে কৈছোঁ, 30 যোনে পায়, 30 নম্বৰ যোনে পায় এইবাৰ ফিজিকেলত, সি ৰিটেন দিবলৈ পাব ল'ৰাৰ। আৰু ছোৱালী 28, 29 যিখিনিয়ে পাব সেইখিনিয়ে ৰিটেন দিবলৈ পাব। কাৰণ কেলৈ কৈছোঁ, যোৱাবাৰ চোৱা তোমালোকে 30, 31 গৈছিলে, 31টো কমেই গৈছে, 30 মানে গৈছিলে, প'ষ্ট আছিলে 2100, এবাৰ বাই ডাবল হৈ গ'ল। বাই ডাবল হ'লেতো 1 মানটো কমিব প'ষ্ট যেনেকৈ হ'লেও, কাৰণ 12.5 মিটাৰ ৰাণ মাৰি জাম্প এক্সিলেণ্ট মৰা ল'ৰা ছোৱালী বহুত কম আছে, নাই বুলি নকওঁ, বহুত কম। ছোৱালীও তেনেকৈ মানে ৰাণটো ভাল টাইমত সোমাই জাম্পটো এক্সিলেণ্ট মৰা বহুত কম আছে। সেইটো কাৰণে কাট অফটো এইবাৰ 30 যিখিনিয়ে পাব, মানে আমাৰ OBC বা SC হওক ST হওক, এইখিনিয়ে 30 যিখিনিয়ে পাব সেইখিনি ল'ৰাই ৰিটেন দিবলৈ পাব। আৰু জেনেৰেলত 31+ লাগিব। 31+ লাগিব কেলৈ জেনেৰেলত দেখিছে তোমালোকে চব কাট অফৰ মানে চব হেৰিয়ৰ কাষ্টৰ ল'ৰা ছোৱালীখিনি সোমাই যায়। সেইটো কাৰণে কাট অফটো অকণমান বেছি যায় 1 মান বাকীখিনি তুলনাত। সেইটো কাৰণে সিমানেই যাব। তথাপিতো তোমালোকে 30 ল'ম বুলি প্ৰেক্টিচ নকৰিবা, 32 মান ল'ম বুলিয়ে প্ৰেক্টিচ কৰা। তেতিয়াহে তোমালোকে 31-30 পাবা। কাৰণ ইণ্টাৰভিউত পৰিৱেশটো বেলেগ আৰু প্ৰেক্টিচ কৰা পৰিৱেশটো বেলেগ হয়, তাত অলপ ভাগৰটো বেছি লাগে। সেইটো কাৰণে এতিয়া মানে যিখিনিয়ে 12.5 মাৰি আছা সেইখিনিতো ইণ্টাৰভিউ সময়ত বহুত আগবাঢ়ি যাব। সেইটো কাৰণে আৰু এবাৰ চোৱাচোন তোমালোকে ফৰেষ্টতে চোৱা তোমালোকে কেনেকুৱা হৈছিলে। অল আছাম কাট অফ গৈছিলে। যোনটো ফৰেষ্ট গাৰ্ডৰ 1 ষ্টাৰ হয় সেইটো 30.17-80 পৰা OBC ৰিটেন দিবলৈ মাতিছে। তাতে চোৱা তোমালোকে অল আছাম কাট অফ সেইটো গৈছে। এইবাৰতো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ, সেইটো কাৰণে অলপ কম যাবই। তথাপিতো মিনিমাম 30 এটা ধৰি লোৱা সকলোৱে। 30 ল'বলৈ চোৱা, কাৰণ 30 দিলেহে 30 পালেহে ৰিটেন দিবলৈ পাবা। সেইটো কাৰণে 30টো তোমালোকে একদম ধুনীয়াকৈ পাবলৈ চেষ্টা কৰিবা। 31-32 তাৰ ওপৰত যিমান আনা নিজৰ কথা। আৰু AB তোমালোকে 50 মান লাগিব। মানে এইফালে যদি তুমি 30 পোৱা, এইফালে চিনাপত 20 মাৰিলে 50 পাবা। 50 পালেও ABত দিবলৈ এবাৰ চান্স পাবা। আমাৰ OBC বা ST SC-খন জেনেৰেলখিনি 51+ লাগিব। আৰু দৌৰা আৰু জাঁপ মৰাৰ লগতে সকলোৱে পঢ়ি থাকা, কাৰণ ৰিটেনত কিমান পাব লাগিব সেইটো এটা কথা। তুমি অকল ফিজিকেলত পাছ কৰি ৰিটেন দিলেই নহ'ব, ৰিটেনটো এটা মাৰ্ক লাগিব। তথাপিতো তোমালোকে 35-40 এই দুটাৰ ভিতৰত যদি তোমালোকে ৰিটেনত মাৰ্ক উঠাব পাৰা, তেতিয়াহ'লে তোমালোকে ফাৰ্ষ্ট চইচ যিটো মানে AB বা UB দিছা পাই যাবা। সেইটো কাৰণে পঢ়ি থাকা, 35-40 ভিতৰত আনিবলৈ চাবা। তাতকৈ ওপৰত পাৰিলেতো ভালেই। আৰু ছোৱালীখিনিও একেই, ৰিটেনৰ সিমানেই যাব। ৰিটেনৰ কাৰণ ল'ৰা ছোৱালী প্ৰায় একেই থাকে পঢ়াত। সেইটো কাৰণে ছোৱালীখিনিও সিমানেই উঠাবলৈ চাবা। ফিজিকেলত তোমালোকৰ হেৰিটো বেলেগ হয়, তথাপিতো কম্পিটিশ্যনটো মানে একেই হয়। সেইটো কাৰণে সেইখিনি মাৰ্ক উঠাবলৈ চাবা তোমালোকে। আৰু তোমালোকৰ আইডিয়া মতেও ক'ব পাৰিবা তোমালোকে কমেণ্টত যে কিমান এবাৰ ফিজিকেলৰ কাট অফ যাব। তাত ডিষ্ট্ৰিক্ট ৱাইজ প'ষ্ট আছে, সেইটো চাই ল'বা। আৰু প'ষ্টটো ডাবুল হয় আগৰবাৰতকৈ। আৰু হেৰি ট্ৰেন্সফাৰক লৈ আজিও CM ছাৰে কৈছে, মানে মিউচুৱেল ট্ৰেন্সফাৰ লৈ। মানে মাজতে কি হৈছিলে, ওলাইছিলে কি যিখিনি ছোৱালী হয় ওমেন পুলিচ, সেই ছোৱালীখিনি মানে নতুনখিনি সেইখিনি ট্ৰেন্সফাৰৰ কাৰণে এখন কাগজ ওলাইছিলে। নিজৰ হোম ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিছিলে। সেইটো কোনো মিউচুৱেল ট্ৰেন্সফাৰ নহয়, ডাইৰেক্ট ট্ৰেন্সফাৰ ওলাইছিলে। আৰু যিখিনি মানে সেইখিনি প্ৰচেছ চলি আছে ছোৱালীখিনি, কিন্তু ল'ৰাখিনি মানে যিখিনি নতুন সোমাইছে সেইখিনি 5 বছৰ তোমালোকে থাকিবই লাগিব
যোনডোখৰ জেগাত তোমালোকে জইনিং কৰিছা ডিউটি হয় তাত 5 বছৰ থাকিবই লাগিব যেনেকৈ নহ'লেও সেইটো বেটেলিয়ানত। সেইটো ট্ৰেন্সফাৰৰ এইটো এটা আপডেট হয়। মানে এতিয়া যিখিনি সোমাবা ছোৱালীখিনিয়ে ট্ৰেন্সফাৰ পাই যাবলৈ আছে সোনকালে, কিন্তু ল'ৰাখিনিয়ে এইটো জেগাত 5 বছৰ থাকিবই লাগিব যেনেকৈ নহওক। সেইটো কাৰণে আৰু এইবাৰ ভাল সুযোগ হৈছে, বতৰো ভাল হ'ব অক্টোবৰ ফালে, ঠাণ্ডা গৰম মিক্স, ইমান গৰম নহয়, সেইকাৰণে ধুনীয়া সময় চাকৰি ল'বলৈ। যিমানখিনিয়ে পাৰা কষ্ট কৰা, কাৰণ চবেই নাপায় চাকৰি, 4,000 ল'ৰা ছোৱালীয়ে পাব। নিজৰ বেষ্টটো দিবলৈ চোৱা আৰু কমেণ্টত জনাই দিবা যে ৰানিং টাইম কিমান লাগি আছে আৰু কিমান যাব কাট অফটো। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' বনাম কিবা আপডেট পালে। ধন্যবাদ।